রণন্দরা গহীন গম্ভীরায়িতু দেখিতে কুভদ ধীরে ধীরে পাইরা গয়া খভা রবিতরা রাম হরি রাম হরি বুলা করব নর রাম হরি রাম হরি বুলা করব নর যতই পরে এই গ্রহপতি শনির পূর্ণ দৃষ্টি তাতেই মারি মরক অকালে দুর্ভিক্ষ শোনা যায় প্রজার কাতর আর্তনাদ এইবার পূর্ণ দৃষ্টি মোর রোহিণী নক্ষত্র সেইভাবেই বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্যত কাৰণ অযোধ্যা নৃপতি ৰাজা দশৰথে কৰা নাই কাহানিও শনিক পূজন নাজানি ৰাজা দশৰথে শনিৰ প্ৰভাৱৰ কথা অহংকাৰতে উদ্ধত হৈ মত্ত হৈ আছে বিষয়ৰ ভোগ বিলাসত শুন হেৰ অহংকাৰী উদ্ধত ৰাজন তোক আৰু তোৰ প্ৰজাগণকে আৰু যন্ত্ৰণা ভোগোৱাম তেহে তই শনিক কৰিবি পূজন বুজি পাবি ভালদৰে মৰ্ত্যৰ মানৱ গ্ৰহপতি শনিৰ মাহাত্ম্য কিমান কাৰণ যতেই দৃষ্টি মোৰ ততেই প্ৰলয় শনি দেৱতা শুনাব শ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন শ্ৰদ্ধা সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন তুমি অজৰ পুত্ৰ দশৰথৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰ শত কৃতাঞ্জলি ৰাজা দশৰথ অযোধ্যা নৃপতি কোৱা কিয় আহিলা গ্ৰহপতি শনিৰ পাশে আত্ম পৰিচয় দিবলৈ অজৰ পুত্ৰ অযোধ্যা নৃপতি ৰাজা দশৰথৰ আত্ম পৰিচয়ৰ আকৌ কিবা প্ৰয়োজন আছে অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অজৰ পুত্ৰ দশৰথে কিমান ভয়ংকৰ মূৰ্তি ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা প্ৰদৰ্শন নহয় দেৱতা প্ৰদৰ্শন নহয় প্ৰমাণ দিবলৈ আহিছো মাত্ৰ তুমি মোক কোৱা ৰোহিণীৰ পৰা তোমাৰ পূৰ্ণ দৃষ্টি কেতিয়া ব্যাহত হ'ব এয়া গ্ৰহপতিৰ নিজ ইচ্ছাধীন গ্ৰহপতি আৰু সামান্য মানৱৰ ভীতি প্ৰদৰ্শনত গ্ৰহপতি শনি নহয় বিচলিত নিজ লক্ষ্যৰ পৰা গ্ৰহপতি যোৱা ৰাজা যোৱা আঁতৰি যোৱা শনিৰ কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা
যাৰ দৃষ্টিত স্বয়ং শিৱপুত্ৰ গণেশৰো হৈছিল মুণ্ডপাত, তেনেস্থলত মৰ্ত্যৰ মানৱ হৈ বীৰত্বৰ পৰকাষ্ঠা নকৰা প্ৰদৰ্শন। যদ্যপি নাপাওঁ মোৰ প্ৰশ্নৰ সঠিক সমিধান, প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ। বেছ তেন্তে অহংকাৰী উদ্ধত ৰাজন, শনিৰ পূৰ্ণ দৃষ্টিত জ্বলি পুৰি ভস্মহতই ৰক্ষা কৰা, কোন কোন আছে ৰক্ষা কৰা, চলি যাই পুৰি যাই মোৰ সমগ্ৰ শৰীৰ, ৰক্ষা কৰা। সাবধান গ্রহপতি, সাবধান। গৰুৰ নতুন জটায়ুৰ বৰ্তমানতে অন্যায় কদাপিত নোৱাৰা কৰিব। উঠা উঠা ৰাজা দশৰথ, শনিৰ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ। উঠা দশৰথ উঠা, জাগা জাগা দশৰথ জাগা। সাবধান সাবধান গ্রহপতি, এইবার নাপাবা নিস্তার দশরথর হাতে। ধন্য ধন্য ৰাজন, ধন্য। গ্ৰহপতি শনিয়ে তোমাক কৰিলে পৰীক্ষা, যাৰ এটি কটাক্ষত জগতত সৃষ্টি হয় প্ৰলয় দুৰ্ধুৰ, যাৰ পূৰ্ণ দৃষ্টিত টলিকত উঠে কাষৰ কপনি, তেনেহেন গ্ৰহপতিৰ আগত সাহসেৰে তুমি হলা সন্মুখীন। প্ৰশংসিছো বীৰত্ব তোমাৰ। শুনা ৰাজন, আদিত্যৰ পুত্ৰ মই গ্ৰহপতি শনি। আদিত্যৰ পুত্ৰ? তুমিও নিপতিবীৰ আদিত্য কুলৰ, নিশ্চয়। সেয়েহে তুমি মোৰ পৰম আত্মীয়। কোৱা ৰাজা, যি লাগে ল'ব পৰা তুমি মনোমত বৰ। হে গ্ৰহপতি, অন্য বৰৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ আপুনি ৰোহিণীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰক মোৰ অযোধ্যা ৰাজ্য, এয়াই হ'ব মোৰ বাবে মনোমত বৰ। সেয়ে হ'ব ৰাজন, এই মুহূৰ্ততে ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মই কৰিলো ব্যাহত। যোৱা ৰাজা, আজিৰ পৰা মুষলধাৰে বৃষ্টিপাত হ'ব তোমাৰ ৰাজ্যত। এতিয়া ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভাল গ্ৰহপতি। হে দেৱ, পক্ষীৰূপে ত্ৰাণ কৰ্তা আমাৰ, দয়া কৰি ৰাখিলা তুমি আমাৰ জীৱন। দিয়া পক্ষীৰাজ, দিয়া সত্যৰে তোমাৰ দিয়া পৰিচয়। সূৰ্যবংশী মহামানী ৰাজা দশৰথ, নামবোৰ জটায়ু গৰুৰ নন্দন। জটায়ু? জ্যেষ্ঠ ভাই সম্পত্তি পক্ষী ৰজা, বিষ্ণু সিদ্ধি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা। জটায়ু? তার মানে তুমি এই জটায়ু বিনতার নাতি? পিতৃয়ে তোমার বিষ্ণুর বাহন রূপে রাখিছে কুখ্যাতি। হে মোর ত্রাণ কর্তা বিপদর বন্ধু, আহা আজি খন্তে বন্ধুত্বৰ দোলেৰে দুয়ো দুয়োকে বান্ধো চিৰদিনলৈ। অতিশয় আনন্দৰ কথা, আহা তয়ো আমি কৰো আলিঙ্গন। আহা বন্ধু। বলা বলা বন্ধু, দুয়ো এতিয়া খন্তেক কৰোগৈ বিশ্ৰাম।
ঘৃণ অৰণ্যায়িত প্ৰকৃতিৰ মনোমোহ স্থান ইয়াতেই ভৰ্তি হওঁ মই হৰসাধন তাৰ আগে আছে মোৰ কৰ্তব্য বিশেষ সাধনাত ভৰ্তি হোৱা পূৰ্বেই সুৰক্ষিত কৰো স্থান মায়া বিদ্যা বলে এতিয়া ইন্দ্ৰাদি দেৱগণে নোৱাৰে ভংগ কৰিব তপস্যা মোৰ একমাত্ৰ চিৰ আকাংক্ষিত মহেশ্বৰৰ বাদে আহে যদি কোনোজন তপস্যাৰ স্থলীলৈ মুহূৰ্ততেই জ্বলি ভস্মীভূত হ'ব এতিয়া বৰ্তি হওঁ সাধনাত মোৰ Om Namah Shivaya. 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 Eতিয়াও মহাদেৱে নাহিল মোক বৰ দিবলৈ এতিয়াও মহাদেৱ অচলতল এইবাৰ মই একপদে কৰিম এই বক্সমৰণ Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. বৎস সন্তুষ্ট ভোলানাথ আজি তোমাৰ তপস্যা প্রভু ভক্ত নেওয়া গ্রহণ করক প্রভু ওঠা বৎস প্রভু কিবা হেতু আৰাধিলা মোক প্রভু এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ প্রভু আহিলো তোমাৰ কাষে শিৱ সনাতন প্রভু সঁচাকৈ যদি তুষ্ট হইছে ভক্তৰ প্ৰতি তেন্তে প্ৰভু মুকম ৰত্নবৰ কৰক প্ৰদান অ প্ৰভু মুকম ৰত্নবৰ কৰক প্ৰদান জাত সহি ধ্ৰুৱ মৃত্যু প্ৰভু অৰ্থাৎ প্ৰভু অৰ্থাৎ জন্মিলে মৰিবই লাগিব নাই প্ৰভু সেয়েহে কোৱা বৎস অন্য কি বলৰ আছে অভিলাষ প্ৰভু 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 অন্যবৰ 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 অ প্ৰভু এইবৰ কৰক প্ৰদান হও যেন মই ত্ৰৈলোক্যৰ বিজয় আৰু তথাস্তু বৎস হবা তুমি ত্ৰৈলোক্য বিজয়ী প্ৰভু যক্ষ ৰক্ষ দেৱতা দানৱ নোৱাৰে পৰাজিব তোমাকে সন্মুখ ৰণত প্ৰভু কিন্তু প্ৰভু ইক্ষাকুকুলৰ সূৰ্যবংশী কোনো হৰি ভক্তৰ হমে যদি হয় ৰণ তোমাৰ লগত অ প্ৰভু মৃত্যু তোমাৰ সিজনাৰ হাতত জানিবা নিশ্চয় প্ৰভু বাৰু প্ৰভু। এতিয়া যোৱা নীতিমতে প্ৰজাগণক কৰাগৈ শাসন ভাল প্ৰভু
মহাদেবে পদালিলে মুখ মনুমত বনে আজ খন্তে অজয় হলময় দলকর ভিতরে যাও যাও এই আনন্দ বতরা ভাত থেকে ডুঙ্গই ভাত রে